অৱশেষত অনিক তুমি যে নিজৰ বুলি মানি ল'লা, সি মোক সকলো কথাই কৈছে। সি তোমাৰ মাজত নিজকে বিচাৰি পাইছে। সি তোমাক বহুত ভাল পায়। চা, তোক মই বিশ্বাসত কৈছোঁ, কিন্তু তই কিন্তু কাকো ক'ব নোৱাৰিবি। নতুন গাৰ্লফ্ৰেণ্ডজনী শপত কাকো নকওঁ, ট্ৰাষ্ট মি। আই ট্ৰাষ্ট ইউ। মই দৈয়াঙলৈ যাম। বৈভৱ চলিয়া হৈছে টকাৰ বলিয়া। গতিকে তুমি যিমান টকা দলিয়াবা, সি কুকুৰৰ দৰে সম্পৰ্কৰ জপনাখন খুলি তোমাৰ ওচৰলৈ দৌৰি আহিব। সি মোক কিয় শত্ৰু বুলি ভাবিলে মই সকলো বুজিছোঁ, কিন্তু সি নিজেই বুজি পোৱা নাই তাৰ প্ৰকৃত শত্ৰুটো তাৰ মহাজোঁটত লুকাই আছে। তাৰমানে মই আপোনালোকৰ সংগঠনৰ সদস্য হ'ব পাৰিম? পাৰিম নহয়, হলি। অভিনন্দন বীৰবল। মাত্ৰ এটা কথা মনত ৰাখিবি, আমি কোনো চান্দা পাৰ্টি নহয়, না আমি ৰাজনীতি কৰোঁ। আমি কেৱল অসম আৰু অসমীয়াৰ হকে কাম কৰোঁ। না আমি কাৰোবাক অন্যায় কৰিম, না কাৰোবাক অন্যায় কৰিবলৈ সুবিধা দিম। আপোনাৰ প্ৰতিটো কথা মনত ৰাখিম আৰু কথা দিছোঁ, প্ৰতিটো নিয়ম, প্ৰতিটো কথা মই আখৰে আখৰে পালন কৰিম। আৰু যদি নকৰোঁ, আল্লাহৰ ওচৰত পঠাই দিব। জয় জয় অসম। এইখনেইতো আমাৰ অসম। ধৰ্মৰ নামত আমাক ভাগ ভাগ কৰিব চেষ্টা নকৰিব, আৰু যদি কোনোবাই এনেকুৱা কৰে সি ভাগৰি যাব। আমিবোৰ সদায় একেলগে আছিলোঁ আৰু সদায় থাকিম। জয় অসম। তই মোৰ চিন্তা বাদ দে, অন্তৰাৰ কথা চিন্তা কৰ। তাই দৰৱ পাতি সময়মতে খাই আছেনে? তাই সময়মতে খাই আছে, কিন্তু আপুনিয়ে খাবলৈ বাদ দিছে। এতিয়া তয়ো আৰম্ভ নকৰিবি। দিনটো ইহঁতৰ কথা শুনি শুনি মোৰ বেমাৰ পলাই পত্তং দিছে। অন্তৰাৰ ডাক্তৰৰ লগত কথা পাতিছনে তই? কথা পতা নাই, কিন্তু এই দুই এদিনতে তাই চেকআপ আছে, তেতিয়া ময়ো তাইৰ লগত যাম। ভাল কথা। ডক্তৰৰ নম্বৰটো তোৰ লগতে ৰাখিবি। তাই কিবা অসুবিধা পালেই তই লগে লগে ডক্তৰৰ লগত আলোচনা কৰিবি, বুজিলিতো? বুজিলোঁ। এতিয়ালৈকে তাই কিবা অসুবিধা পাইছে বুলি কোৱা নাই, আৰু খোৱা বোৱাও ঠিকে আছে। সকলো ভালে ভালে পাৰ হ'লেই হয়। কেতিয়া কৈছে এই দিনবোৰ পাৰ হয় তাকে চিন্তা কৰি আছোঁ। তই দেউতাক হবি, মই ককা হ'ম। ইয়াতকৈ আনন্দৰ কথা আৰু কি হ'ব পাৰে কচোন? মই দেউতাক হ'ম, এতিয়া মোৰ একেবাৰে সপোন সপোন যেন লাগিছিল। নেদেখাজনৰ কৃপাত আজি এই সপোনবোৰ সঁচা হ'বলৈ ওলাইছে। এতিয়া তুমি মোৰ জীৱনটো ধ্বংস নকৰিবা দেউতা। তুমি কি কৈছিলা যে মই অধীৰৰ ঘৰ এৰি গুচি গ'লে তুমি মোক তোমাৰ ঘৰত সোমাবলৈ নিদিবা? তেন্তে মই কি কৰিম? মই কেনেকৈ জীয়াই থাকিম? মই মিছা মাতিছো, কাৰণ দেউতা ইয়াৰ বাহিৰে মোৰ হাতত বেলেগ উপায় নায়েই। তুমি ভাবিছা নেকি যে অধীৰে মোক এইখন ঘৰত সোমাবলৈ দিব? যিটো মানুহে মোক ডিভোৰ্চ দিয়াৰ কথা ভাবিছিল, সেই মানুহজনে এতিয়া মোৰ কেয়াৰ কৰে, মৰম কৰে, আৰু এই সম্ভৱখিনি মই কেৱল মিছা মতাৰ কাৰণে হৈছে দেউতা। নহয়, মই প্ৰেগনেণ্ট। সেইবোৰ চব প্লেন। দুদিন পিছত কি হ'ব মই নাজানো দেউতা। এই মিছাখিনিকে যদি সকলোৱে সঁচা বুলি মানি লৈছে, তেনেহ'লে ভাবি থাকিবলৈ দিয়া। দুদিন পিছত কৈ দিম যে মোৰ মিছকেৰেজ হ'ল। শুনা দেউতা, মিছাবোৰক সঁচা হ'বলৈ দিয়া, আৰু তুমি এতিয়া একো খেলি মেলি নকৰিবা প্লিজ। মই সপোনতো ভবা নাছিলোঁ বাইদেউ ইমান ডাঙৰ খেল খেলিব পাৰে। মিচিমি, কি হ'ল? দাদা, বাইদেউক এইখিনি দি দিবচোন, আৰু ক'ব মই খাবলৈ কৈছোঁ বুলি। হ'ব দিয়া। অন্তৰা খোৱা বোৱা কৰে যিহে যতন লৈছা, মই মানে একদম হেল্ডি বেবীৰ বাপেক হ'ম যেন পাইছোঁ।
আমি সকলোৱেতো সেইটোৱে বিচাৰোঁ। আপুনি চিন্তা নকৰিব, সকলো ভবামতে হ'ব। অন্তৰাই ক'লে মোক আপোনাৰ লগত ফোনত কথা পাতিবলৈ, আৰু সেইকাৰণে মই আপোনালৈ ফোন কৰিলোঁ। আপুনি মোক তুমি বুলি ক'লেই মই সুখী হ'ম, কাৰণ বয়সত মই আপোনাতকৈ যথেষ্ট সৰু, কিন্তু আপোনাৰ একদম কামৰ মানুহ। শুনিছোঁ 2 নম্বৰী দৰবৰ ব্যৱসায়ত আপুনি বোলে যথেষ্ট মাল কমাই আছে। নাই নাই নাই, এইবোৰ বৰ ৰিস্কি। কিন্তু মই লগত থাকিলে এই ৰিস্কি শব্দটোৱে হাৱাই নাপাব। কাইলৈ 12টাত লগ হওঁ, কথা পাতোঁ, আমাৰ ফিউচাৰ প্লেনিঙৰ বিষয়ে ডিছকাছ কৰোঁ। অ'কে মিষ্টাৰ চলিহা? অ'কে অ'কে, হয় ঠিক আছে, মই ঠিক 12 বজাত আপোনাক লগ পাম। আৰু শুনকচোন, মানে অন্তৰাই কোৱা মতে আপুনি মানে তুমি মোৰ সকলোবোৰ কাম কৰি দিবাতো? মিষ্টাৰ চলিহা, এতিয়া আপুনি মই একলগ হ'বলৈ গৈ আছোঁ। অন্তৰা চলিহাই কি কৈছে কি নাই কোৱা সেইবোৰ বাদ দিয়ক। চ' টুমৰো শ্বাৰ্প এট 12। মনত ৰাখিব, অনলি ইউ এণ্ড মি। ঠিক আছে 12 বজাত। গুড নাইট। অন্তৰা চলিহা, কি আচৰিত প্ৰাণী এইটো। নিজৰ লাভৰ বাবে তাই কি কৰিব নোৱাৰে। এজনী কণমানিক কিডনেপ কৰিব পাৰে, নিজৰ ঘৰ আৰু কোম্পানী সকলো বিকি দিব পাৰে, আনকি মিছাকৈ প্ৰেগনেণ্ট বুলি কৈ নিজ স্বামী আৰু ঘৰখনক বুৰ্বক বনাব পাৰে। আচৰিত। নিয়মমতেতো এনেকুৱা স্পেচিছবোৰক মিউজিয়ামত সংৰক্ষণ কৰিব লাগে, কাৰণ এইবোৰ সঁচাকৈ বৰ আপুৰুগীয়া প্ৰাণী। হেল্ল'। বৌয়ে ইমান ডাঙৰ মিছা কথা এটা ক'ব নোৱাৰে, আৰু বৌৰ মেডিকেল ৰিপৰ্ট দাদা দেউতাই সকলো চাইছেই। ৰিপৰ্টেতো মিছা কথা নকয়। কিন্তু মই আপোনাক মনে সাজে একো কথা কোৱা নাই। আপুনিয়ে মোক কৈছিল বাইদেউৰ বিষয়ে মই যি জানো আপোনাক সকলোবোৰ কথা ক'বলৈ। আজি আপোনাৰ বৌয়ে তেখেতৰ দেউতাকৰ লগত ফোনত এইবোৰ কথা পাতি আছিল। এনেকুৱা কথা এটা ক'বলৈ তই সাহস ক'ত পালি? তই চিন্তাও কেনেকৈ কৰিব পাৰিলি? দেউতাক হ'বলৈ ওলাইছোঁ মই, আৰু অন্তৰা মাক। এগৰাকী হ'বলগীয়া মাতৃয়ে এনেকুৱা ষড়যন্ত্ৰ কেতিয়াও কৰিব নোৱাৰে। তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি। মিচিমি, তুমি কিবা ভুল শুনিছা। বৌয়ে ইমান ডাঙৰ মিছা কথা এটা ক'ব নোৱাৰে, আৰু বৌৰ মেডিকেল ৰিপৰ্ট দাদা দেউতাই সকলো চাইছেই। ৰিপৰ্টেতো মিছা কথা নকয়। কিন্তু মই আপোনাক মনে সাজে একো কথা কোৱা নাই। আপুনিয়ে মোক কৈছিল বাইদেউৰ বিষয়ে মই যি জানো আপোনাক সকলোবোৰ কথা ক'বলৈ। আজি আপোনাৰ বৌয়ে তেখেতৰ দেউতাকৰ লগত ফোনত এইবোৰ কথা পাতি আছিল, আৰু মই যি শুনিলোঁ আপোনাক সেই সকলোবোৰ কৈছোঁ। কিন্তু মিচিমি, তুমি মোক এইবোৰ মনে সাজি কৈছা বুলি মই কোৱা নাই। বৌৰ কথাবোৰ বুজাত তোমাৰ কিবা ভুলো হ'ব পাৰে। মই ভাবোঁ বৌয়ে ইমান ডাঙৰ মিছা কথা এটা কেতিয়াও ক'ব নোৱাৰে, আৰু যদি এয়া সঁচা হয় দাদাৰ হাতত বৌ ধৰা পৰিলেহেঁতেন। কিন্তু সেইটো একোৱে গম পোৱা নাই। মই ভাবোঁ আপুনি এইবোৰ কথা দাদাক সকলোবোৰ কৈ দিয়ক। বৌ যে প্ৰেগনেণ্ট নহয় সেইটো কথা ক'ব নালাগে, তাৰ বাহিৰে বাকী সকলোবোৰ কথা কৈ দিয়ক। কিন্তু সি যদি বিশ্বাস নকৰে? দাদাই বিশ্বাস কৰে নকৰে সেইবোৰ পিছৰ কথা। মই ভাবোঁ
আপুনি আপোনাৰ দায়িত্ব পালন কৰক বাকী আপুনি জানে তাৰমানে তোৰ মতে এইবাৰ অন্তৰা সলনি হোৱাৰ অভিনয় কৰিছে অন্তৰে মামুনক কিডনেপ কৰিছে মুকেশ ঋষিকো অন্তৰাই হত্যা কৰিছে এইকেইটা কথাইতো তই মোক ক'ব খুজিছ নহয় জানো কিন্তু এই সঁচা কথাবোৰ ৰচোন তই কেনেকৈ গম পালি মানে তই এই সকলোবোৰ জানই মই জানো এইবোৰ এলিগেশ্যন যে তই অন্তৰাৰ ওপৰত জাপি দিছ তাই মোক সকলো কৈছে তথাপি মই কিন্তু একো কোৱা নাছিলোঁ কাৰণ মই জানো এই সকলোবোৰ মিছা কথা আৰু এইবোৰ মিছা কথাৰ কাৰণে মই তোৰ লগত কাজিয়া কৰিব বিচৰা নাছিলোঁ কিন্তু আজি তই মোক নিজে এইবোৰ কথা ক'লে দাদা এই কথাবোৰ মই তোক ক'ব বিচৰা নাছিলোঁ কিন্তু তোৰ ভালৰ বাবেহে তোৰ মনত সোমাই থকা এই সন্দেহবোৰ তই সঁচা বুলি ভাব তই মোৰ মনত এতিয়া বিষ সোমাবলৈ চেষ্টা নকৰিবি মই বাপেক হ'ব ওলাইছোঁ আৰু মোৰ কাৰণে ইয়াতকৈ ভাল খবৰ একো হ'ব নোৱাৰে আৰু তই যদি সঁচাকৈ মোৰ ভালটো চিন্তা কৰ তেতিয়া এইখিনি সময় অন্তৰাক অকণমান শান্তিত থাকিবলৈ দে যা তা কথা কৈ তই তাক মানসিক অশান্তি নিদিবি দাদা তই মোক ভুল বুজি আছ মই যি কৈছোঁ সঁচা কৈ আছোঁ কেৱল সন্দেহত থাকি কথা কৈ থকা নাই এটা কথাত মোৰ সন্দেহ আছে সঁচা কি কথা মানে বৌ সঁচাই সন্তান সম্ভৱা নে বৌ এনেই এনেকুৱা কথা এটা ক'বলৈ তই সাহস ক'ত পালি তই চিন্তাও কেনেকৈ কৰিব পাৰিলি দেউতাক হ'বলৈ ওলাইছোঁ মই আৰু অন্তৰা মাক এগৰাকী হ'বলগীয়া মাতৃয়ে এনেকুৱা ষড়যন্ত্ৰ কেতিয়াও কৰিব নোৱাৰে মই জানো তই তোৰ বৌক বেয়া পাৱ কিন্তু তাই মোৰ পত্নী তাই যেতিয়া যেতিয়া মিছা মাতিছিল মই তাইক ধৰাত পেলাইছিলোঁ আৰু যেতিয়া যেতিয়া তাই বেয়া কাম কৰিছিল মই তাইৰ বিৰোধিতা কৰিছিলোঁ কাৰণ মই তাইক চিনি পাওঁ কিন্তু এইবাৰ তাই কোনো মিছা মতা নাই কোনো অভিনয় কৰা নাই গতিকে তই তোৰ মূল্যৱান সময়খিনি অন্তৰাৰ লগত অপব্যয় নকৰিবি নিজৰ কাম কৰ এণ্ড প্লিজ নেক্সট টাইম তই এনেকুৱা কথা নকবি নহ'লে কিন্তু দাদা তই মোক বিশ্বাস কৰ বৌয়ে পুনৰ তোৰ চকুত ধূলি দিছে তেন্তে প্ৰমাণ দে আৰু মোৰ চকুৰ পৰাই ধূলিবোৰ আঁতৰাই দে যদি তই কোৱা কথাবোৰ সঁচা বুলি প্ৰমাণ হয় তেন্তে তই মোৰ জীৱনত যি সিদ্ধান্ত ল'বি মই তাকে মানি ল'ম আৰু যদি তই প্ৰমাণ দিব নোৱাৰ তেন্তে অধীৰ আৰু অনিৰ মাজত ইমান দিনে মানুহে যি মৰম চেনি দেখিছিল কিন্তু ইয়াৰ পিছত মৰুভূমিৰ পানীৰ দৰে হ'ব বিচাৰিলেও আমাক একেলগে বিচাৰি নাপাব দাদা আমি সদায় একেলগে আছিলোঁ আৰু সদায় একেলগেই থাকিম কাৰণ সঁচা কথাবোৰ পোহৰলৈ আহিবলৈ বেছি সময় নালাগে মই তোক একো প্ৰমাণ নিদিওঁ এদিন তই নিজে অনুভৱ কৰিবি সঁচা কোন বৌ নে মই চোৱা মই মোৰ অন্তৰাক লৈ বৰ্তমান খুবেই সুখী মোৰ এই সুখবোৰৰ ওপৰত কোনোবাই যদি বেয়া চকু দিয়ে মই কিন্তু চাই নাথাকিম অনি মোৰ অতিকে আপোন কিন্তু এই আপোনাক পৰ কৰিবলৈ মোৰ কিন্তু এক ছেকেণ্ডো সময় নালাগে কৈ দিবা তাক আৰু পাৰিলে তাক বুজাবা কিছুমান মিছা কথাই যেন মোক পুনৰবাৰ আঘাত নিদিয়ে যিজন দাদাই দুদিনৰ আগলৈকে বৌক সন্দেহৰ ওপৰত সন্দেহ কৰি আছিল সেই দাদা আজি হঠাৎ সলনি হ'ল কেনেকৈ বৌয়ে কিবা যাদু চাদু কৰিলে নেকি তুমি নেদেখা ফাগুনৰে আবেলি
এইবোৰ কি মিচিমি? এদিন তুমি মোৰ আৰু অন্তৰৰ সম্পৰ্কটো ভাল কৰাৰ দায়িত্ব লৈছিলা আৰু সেইটো তুমি কৰিও দেখুৱালা। তুমি বিচৰাৰ দৰে মই বিচৰাৰ দৰে আমাৰ সম্পৰ্কটো পুনৰ জীয়াই উঠিল। কিন্তু অনিয়ে সেই সম্পৰ্কটো যি টি কিছুমান কথা কৈ ভাঙিবলৈকে চেষ্টা কৰি আছে। সি মই ধ্বংস হৈ যোৱাটোকে বিচাৰিছে। দাদা তেনেকুৱা কথা নহয়। তেন্তে কেনেকুৱা কথা? চোৱা, মই মোৰ অন্তৰাক লৈ বৰ্তমান খুবেই সুখী। মোৰ এই সুখবোৰৰ ওপৰত কোনোবাই যদি বেয়া চকু দিয়ে মই কিন্তু চাই নাথাকিম। অনি মোৰ অতিকে আপোন, কিন্তু এই আপোনাক পৰ কৰিবলৈ মোৰ কিন্তু 1 ছেকেণ্ডো হ'ব নালাগে। কৈ দিবা তাক, আৰু পাৰিলে তাক বুজাবা কিছুমান মিছা কথাই যেন মোক পুনৰবাৰ আঘাত নিদিয়ে। দাদা অনিয়ে মিছা কথা কোৱা নাই। আপুনি পিছলৈ আঘাত নাপাওক বুলিহে তেখেতে আপোনাক সকলোবোৰ কথা কৈছে। কিন্তু আপুনি আৰু তেখেতে আপোনাক একো নকয়। আমি দুয়ো মনে মনে থাকিম। কিন্তু এদিন সময় সকলো সঁচা কথা ক'ব, আৰু সেই সময় সমাগত। কি ক'লা তুমি অনিক? মই কি ক'লো সেইটো বাদ দিয়া, সি মোক কি ক'লে সেইটো সোধা। কি ক'লে সি? মই জানিছিলোঁৱেই দাদাই যে মোৰ কথা বিশ্বাস নকৰে বুলি, কিন্তু সি ইমান বিৰূপ প্ৰতিক্ৰিয়া দিব বুলি মই ভবা নাছিলোঁ। আজি প্ৰথমবাৰৰ বাবে দাদাই মোৰ ওপৰত হাত তুলিলে। এইবোৰ সকলো মোৰ কাৰণে হৈছে। মই আপোনাক এইবোৰ কথা ক'লোঁ, আৰু আজি মই আপোনাক দাদাক এইবোৰ কথা ক'বলৈ ক'লোঁ। আজিৰ পৰা এইবোৰ কথা ইমানতে শেষ। এতিয়াৰ পৰা আৰু মই এই বিষয়ে একো নকওঁ। নহয় মিচিমি, তুমি মোক ক'বা, ময়ো তোমাক ক'ম। কিন্তু এইবোৰ বিষয়ে ঘৰৰ কাকো কোৱা প্ৰয়োজন নাই। দাদাই প্ৰমাণ বিচাৰিছে, মই তাক এই সকলো কথাৰ প্ৰমাণ নিদিওঁ। কাৰণ মই জানো এই সকলোবোৰ সঁচা, আৰু সত্যৰ এদিন জয় হ'বই। আগতেও হৈছিল, এইবাৰো হ'ব। কিন্তু মিচিমি, মোৰ এটা কথাই আচৰিত লাগিছে। যিজন দাদাই দুদিনৰ আগলৈকে বৌক সন্দেহৰ ওপৰত সন্দেহ কৰি আছিল, সেই দাদা আজি হঠাৎ সলনি হ'ল কেনেকৈ? বৌয়ে কিবা যাদু চাদু কৰিলে নেকি? আপুনি আজিৰ যুগৰ চহৰীয়া ল'ৰা হৈ আপুনি এইবোৰ কথাত বিশ্বাস কৰে? বিশ্বাস নকৰোঁ, কিন্তু মই ভাবিবলৈ বাধ্য হৈ পৰিছোঁ। মই সপোনতো ভবা নাছিলোঁ সি মোৰ আহিবলগীয়া সন্তানটোৰ ওপৰত সন্দেহ কৰিছে। মোৰ আজি সঁচাকৈ দুখ লাগিছে। খুৰাৰ বাবেতো চাগে 15 লাখ মামুলি কথা। কি যে কথা কোৱা নহয় তুমি। এয়া মই কোৱা নাই খুৰী, আচলতে এইখিনি কথা মোক মিচিমিয়ে ক'লে। আপোনালোকৰ মানে খুৰাৰ বোলে বহুত পইচা, আৰু খুৰাৰ বোলে কিবা বাহিৰা ব্যৱসায়ো আছে। বাহিৰা ব্যৱসায়? সপোনৰে আধাকে